Cypria AOC flyover still under construction. It upper side completely. So এতিয়াও কাম চলি আছে আহক it is a front side of the flyover এতিয়াও তাত কাম left out এতিয়াও কামখিনি গোটেই চলি আছে just a pending আছে front side এটা গোটেই কমপ্লিট স্ট্ৰাকচাৰ অফ দ্য ফ্লাইঅভাৰ আহক ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ এই ওপৰৰ ছাইডৰ ফ্লাইঅভাৰ দিছ অফ বিগিনিং ফ্ৰণ্ট তিনকুণীয়াৰ পৰা যেতিয়া সোমাব ৰেল গেটৰ পৰা এইটো ফ্ৰণ্ট ছাইডে ষ্টিল পেণ্ডিং কিছু মাহৰ ভিতৰত কমপ্লিটলি কনষ্ট্ৰাক্ট হৈ যাব গোটেই কামৰ প্ৰক্ৰিয়া চলি আছে ইঞ্জিনিয়াৰৰ লগত কথা কোৱাৰ পাছত গম পালোঁ যে আৰু জাষ্ট এ ফ্ৰণ্ট পাৰ্ট লেফ্ট আউট আৰু কিছু মাহৰ ভিতৰত ফ্লাইঅভাৰ ৰেডি এয়া beginning of the flyover this ওপৰলৈ উঠা the starting point এটা complete হৈ গৈছে reaching and the complete color flyover গোটেইখিনি সম্পূৰ্ণ হৈ পৰিছে এয়া হ'ল Cypria AOC flyover আজি আপুনি দেখি পালে AOC flyover construction মানুহৰ লগত কথা কোৱাৰ পিছত ইঞ্জিনিয়াৰ আৰু কনষ্ট্ৰাকশ্যনত ছাইটত কাম কৰা মানুহবোৰ পৰা গম পালোঁ যে আৰু বেছি সময় নালাগে অলমষ্ট ৰেডি ফ্ৰণ্ট ছাইড কনষ্ট্ৰাকশ্যনৰ প্ৰক্ৰিয়াত কাম চলি আছে আৰু কিছু মাহৰ ভিতৰত ৰেডি হৈ যাব এই গোটেই ফ্লাইঅভাৰটো হাউএভাৰ আপুনি দেখি পাইছে ডেট ছাইড বিগিনিং অফ দ্য ফ্লাইঅভাৰ ডেট ছাইড ৰাজা আলী ৰোড পৰে এই ৰেল লাইনটো ক্ৰছ কৰিলে সেই ছাইডে আপুনি ৰাজা আলী ৰোড পাব এটা ডাঙৰ ইছ্যু চলি আছিল ৰাজা আলী এক্সিছ পইণ্টত তিনিচুকীয়া ৰাজা আলী ৰোডৰ মানুহে বৰ কষ্ট পাই আছে যিহেতু সকলোৱে জানে কমেও 15 to 20 হাজাৰ মানুহ পটিয়াপটাৰ ইনক্লুডেড বাস কৰে আৰু লোকসকলে ক'বলৈ ধৰিছে যে ৰাজা আলী এক্সিছ পইণ্টত এখন ফ্লাইঅভাৰ বা আণ্ডাৰপাছ বা কিবা এটা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে যাতে ইহঁতৰ ডে টু ডে ৰেগুলাৰ লাইফ সহজ হৈ পৰে আৰু এনি চিটুৱেশ্যন এমাৰ্জেঞ্চি লাইক ফায়াৰ ব্ৰিগেড এণ্ট্ৰি বা হস্পিটেলৰ গাড়ী সোমাওঁতে ইজি হৈ যায় বৰ্তমান তেওঁলোকে নিৰ্ভৰ কৰি আছে নপুখুৰী ৰেল গেট বা মানৱ কল্যাণ ফ্লাইঅভাৰ তেওঁলোকে ঘূৰি পকি যাব লাগে ৰাজা আলী এক্সিছ পইণ্টত কিবা এটা ব্যৱস্থা বা কিবা এটা সুবিধা কৰি দিলে সহজ হৈ পৰিব লোকসকলে চৰকাৰক অনুৰোধ জনাইছে তেওঁলোকে যাতে সোনকালে কিবা ব্যৱস্থা গ্ৰহণ কৰে আৰু 2024 তাৰ আগৰ পৰাই তেওঁলোকে এপ্লিকেশ্যন পেটিশ্যন ৰাজা আলী ৰেচিডেণ্ট পিপল ছাবমিট কৰিছে লাইক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন DC PWD বিভাগ হওক CMO ইভেন ৰাজ্যপালক তেওঁলোকে নিবেদন কৰিছে মই গোটেই ডকুমেণ্টছবোৰ এড কৰি দিম ভিডিঅ'ৰ শেষত কিছুদিনৰ পিছত যোনেনো চৰকাৰত আহক যাতে ইয়াৰ ওপৰত সোনকালে কাম কৰে বহুত মানুহে কষ্ট পাই আছে ঘূৰি পকি যাব লাগে 3-4 কিলোমিটাৰ্ছ কাট ডাউন হৈ যাব ৰাজা আলী এক্সিছ পইণ্টত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিলে আৰু এই বহুত দিনৰ পৰা বছৰ হৈ গ'ল ৰেল বিভাগৰ এপ্লিকেশ্যন এইটো ৰেলৱে পেটিশ্যনৰ ৰিপ্লাই দিছে ৰেডি টু কোঅৰ্ডিনেট উইথ দ্য লোকেল এডমিনিষ্ট্ৰেশ্যন PWD বিভাগ কৈছে দে আৰ ৰেডি টু কনষ্ট্ৰাক্ট এ ফ্লাইঅভাৰ এইটো আপুনি দেখি পাইছে গভৰ্ণৰৰ লেটাৰ ষ্টাম্প মেটাৰ ইজ উইথ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ADC মিৰ্জানা